নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এদিন কৰিলে ইচ্ছা পূৰণ হোৱা এটা বিশেষ শক্তিশালী কিন্তু সহজ উপায় আজি আপোনালোকক জনাবলৈ লৈছো। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এখন বগা ৰুমাল। ৰুমালখনত যদি সৰু সৰু বেলেগ ৰঙৰ ফুল থাকে হ'ব, কিন্তু বেছিকৈ বগা ৰঙে হ'ব লাগিব আৰু যদি পাৰে কেৱল বগা ৰঙৰ ৰুমালহে ল'ব। পুৰণা হ'লেও হ'ব আৰু যদি পুৰণা ৰুমাল নাই তেনেহলে নতুনকৈ এখন বগা ৰুমাল কিনি আনিব। উপায়টো আপুনি যিকোনো বাৰে কৰিব পাৰে, যিকোনো সময়তেই কৰিব পাৰে। আপুনি কৰিব লাগিব এইদৰে, ৰুমালখন হাতত ল'ব, তাতে আপুনি 11 টকা পইচা দিব লাগিব, মানে কইন দিব 11 টকা। এতিয়া ৰুমালখনত আপুনি গাঁঠি দিব সেই পইচাটোত আৰু গাঁঠি দিওঁতে আপুনি আপোনাৰ ইচ্ছাটো ক'ব লাগিব। এটা কথা মন কৰিব, কোনেও যেন দেখা নেপায় আপুনি এই কাম কৰোঁতে আৰু কোনেও যেন আপোনাক নামাতে। যদি কোনোবাই মাতে বা দেখা পায় তেতিয়া কিন্তু আপোনাৰ ইচ্ছাটো পূৰ্ণ নহ'ব। ৰুমালখন আপুনি পিছৰবাৰ কৰোঁতেও ব্যৱহাৰ কৰিব পাৰিব। এইদৰে পইচা 11 টকা দি গাঁঠিটো বন্ধাৰ পিছত আপুনি ৰুমালখন ঘৰৰ ভিতৰৰ এনে ঠাইত থৈ দিব য'ত কোনেও দেখা নাপায় বা আপুনি নিজেও দেখা নাপায়। ঘৰ চাফা কৰোঁতে বা যিকোনো কাৰণত কাৰো যাতে হাত নালাগে তেনেকৈ আপুনি ৰাখিব লাগিব। উপায়টো কৰাৰ পিছত আপুনি পুনৰ এই পইচাটো আৰু ৰুমালখন চাব নোৱাৰিব যেতিয়ালৈকে আপোনাৰ ইচ্ছাটো পূৰ্ণ নহয়। আৰু ইচ্ছা পূৰ্ণ হোৱাৰ পিছত আপুনি সেই ৰুমালখন আনি পইচা 11 টকা কোনোবা মন্দিৰত দান কৰি দিব আৰু ৰুমালখন পুনৰ ধুই ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ যদি কেইবাটাও ইচ্ছা থাকে তেনেহলে বেলেগ বেলেগ বগা ৰুমাল লৈ বেলেগে বেলেগে পইচা লৈ এইদৰে আপুনি কৰিব পাৰিব আৰু বেলেগ বেলেগ ঠাইত থৈ দিব। যিটো ইচ্ছা পূৰ্ণ হয় সেইখন ৰুমাল আপুনি উঠাই আনি পইচাটো মন্দিৰত দান কৰি ৰুমালখন পুনৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু যিটো ইচ্ছা আপোনাৰ পূৰ্ণ হোৱা নাই বা এতিয়ালৈকে হোৱা নাই সেইখন ৰুমাল আপুনি আনিব বা চুব নোৱাৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।